নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2024 বৰ্ষৰ আগতেই 2025 বৰ্ষৰ শেষৰ মাহ ডিসেম্বৰ মাহৰ পৰাই পাঁচ ৰাশিৰ বাবে অতি ভাল দিনৰ আগমন হ'ব 2024ত এই পাঁচ ৰাশিৰ ব্যক্তিক ধনী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰিব ডিসেম্বৰ মাহৰ পৰাই এওঁলোকে বিনা বাধাই আগুৱাব পাৰিব কৰ্মক্ষেত্ৰত শনিৰ শুভ দৃষ্টি পৰিব লগতে গুৰু বৃহস্পতিৰ পূৰ্ণ কৃপাত ভাগ্যৰ উন্নতি আহিব এই পাঁচ ৰাশিৰ বাবে 27 মাহৰ বাবে শনি শুভ দৃষ্টিত থাকিব ফলত তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে জগত জয় কৰিব পাৰিব হাতলৈ প্ৰচুৰ পৰিমাণৰ ধনৰ আগমন হ'ব আৰু ডিসেম্বৰ মাহৰ পৰা আগষ্ট মাহলৈকে পাঁচ ৰাশিৰ চাকৰি প্ৰত্যাশিত ব্যক্তিয়ে চাকৰি পোৱাটো নিশ্চিত হ'ব গুৰুৰ কৃপাত আকস্মিকভাৱে সুবৰ্ণ সুযোগ আহি নভবা কামৰ সুবিধা আহিব আকস্মিক ধন প্ৰাপ্তি হৈ ব্যৱসায়ত উন্নতি আহিব পাৰিবাৰিকভাৱে সুখী হৈ ধন ঐশ্বৰ্যৰ গৰাকী হোৱাৰ সুবিধা পাব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ডিসেম্বৰ মাহৰ পৰা শনিৰ শুভ দৃষ্টি আৰু বৃহস্পতি গুৰুৰ পূৰ্ণ কৃপাত কোন ৰাশিৰ ওপৰত পৰিব তেওঁলোকে কি ক্ষেত্ৰত উন্নতি কৰিব পাৰিব চাকৰি বা ব্যৱসায়ৰ সৈতে কেনেকৈ আগবাঢ়িলে অধিক সফলতা আনিব পাৰিব তেওঁলোকে ডিসেম্বৰ মাহত তেওঁলোকে কোন দুটা কাম কৰিব পাৰিলে উন্নতিত সহজ হৈ পৰিব গতিকে আজিৰ ভিডিঅ'টো ভাগ্যশালী পাঁচ ৰাশিৰ বাহিৰেও যদি আন ৰাশিসমূহে চাই তেনে নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বা জয় গুৰু বৃহস্পতি বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ গ্ৰহৰ গতিবিধিৰ ওপৰত নিৰ্ভৰ কৰি শনি আৰু বৃহস্পতি গুৰুৰ শুভ দৃষ্টিত ডিসেম্বৰ মাহৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা প্ৰথম ৰাশিটো হৈছে কৰ্কট ৰাশি ব্যক্তিসকল ধাৰ্মিক সত্যবাদী আপোনজনৰ হিতকাৰী হয় কৰ্কট ৰাশিৰ ব্যক্তিসকলে অধিক কষ্ট কৰিব পাৰে নিজৰ কৰ্মৰ ওপৰত দৃঢ় বিশ্বাসী হোৱাৰ বাবেই এওঁলোকৰ কোনো কাম পৰি নাথাকে কৰ্কট ৰাশিৰ স্বামীগ্য হৈছে চন্দ্ৰ যিসকলৰ নামৰ প্ৰথম আখৰ মধনিয়া ড আৰু হৰে আৰম্ভণি হয় তেওঁলোক কৰ্কট ৰাশিৰ জাতক জাতিকা হয় ডিসেম্বৰ মাহৰ পৰা কৰ্মৰ উন্নতি আহিব মনৰ স্থিৰতা বেছি হ'ব ডিসেম্বৰ মাহৰ পৰা শনি আৰু বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিব আৰু তেওঁলোকৰ জীৱনৰ যাত্ৰাত পৰিৱৰ্তন আহিব মন মগজু শান্ত হ'ব আৰু পৰিৱৰ্তন হ'ব চাকৰি ব্যৱসায়ত পৰিৱৰ্তন তেওঁলোকৰ খুব ঘনাই আহিব পাৰে এই মাহৰ পৰা ব্যৱসায়ত উন্নতিৰ লগতে চাকৰিৰ পদোন্নতি নিশ্চিত হোৱাটো সম্ভাৱনা আছে ভাগ্যৰ অন্বেষণৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ সুবিধা আহিব অৰ্হতা থকাসকলৰ বাবে নিবনুৱাসকলৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ আহিব অভিনয়ৰ সৈতে যিসকল জড়িত ব্যক্তি আছে তেওঁলোকে সুনাম লাভ কৰিব পাৰিব ডিসেম্বৰ মাহৰ পৰা এই ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত ভাগ্যৰ দুৱাৰ মুকলি হ'ব কাৰণ বৃহস্পতি শুভ স্থানত আহি গৈছে ডিসেম্বৰ মাহৰ পৰা নতুন বৰ্ষত শনি ভাল স্থানত অহাত কৰ্মৰ সফলতা পাব কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ৰ প্ৰতি এটা মন থাকে যিসকলে নতুন ব্যৱসায় কৰাৰ কথা ভাবি আছে তেওঁলোকে যদি ডিসেম্বৰ মাহৰ পৰা নতুন ব্যৱসায় আৰম্ভ কৰে তেনে নতুন বছৰত বিস্তৰ উন্নতি কৰিব পাৰিব মাছ গাখীৰ কাগজ কাপোৰ আদি ব্যৱসায়ত শীঘ্ৰেই লাভৱান হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে পৈতৃক সম্পত্তিৰ জৰিয়তে ভাল কিবা এটা কৰাৰ সুযোগ পাব এওঁলোকে ডিসেম্বৰ মাহৰ পৰা সুন্দৰ ঘৰ নিৰ্মাণ কৰাৰ সুযোগ আহিব পাৰে নতুন যান বাহনৰ অধিকাৰী হোৱাৰ সুযোগ পাব পাৰিবাৰিক ক্ষেত্ৰত শুভ হোৱাৰ লগতে স্বাস্থ্যজনিত কোনো অসুবিধাত ভুগিবলগীয়া নহয় এই ব্যক্তিসকলে ডিসেম্বৰ মাহৰ পৰা শনি আৰু গুৰু বৃহস্পতিৰ কৃপাত ভাগ্যশালী হ'বলৈ গৈ থকা দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি এই ৰাশিৰ কণ্ঠ আৰু ভাগ্য বহল হয় ডিসেম্বৰ মাহৰ পৰা বৃষ ৰাশিৰ ক্ষেত্ৰত সৌভাগ্য বৃদ্ধিৰ যোগ আহিছে যাৰ পৰিপ্ৰেক্ষিতত সৰ্বপ্ৰকাৰে উন্নতি হোৱাৰ আশা প্ৰকট হৈ পৰিছে ব্যৱসায়ৰ ক্ষেত্ৰত বন্ধু বান্ধৱ আত্মীয়ৰ পৰা সহায় পাব পাৰে বৃষ ৰাশিৰ ব্যক্তিসকলে এই মাহটোৰ পৰা উন্নতি কৰিব পাৰিব ব্যৱসায় বাণিজ্যত বৃষ ৰাশিৰ স্বামীগ্য হৈছে শুক্ৰ ডিসেম্বৰ মাহৰ পৰা এই ৰাশিৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন দেখা গৈছে যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰ হচৌ ব হচৈৰে আৰম্ভণি হয় তেওঁলোক বৃষ ৰাশিৰ জাতক জাতিকা হয় ডিসেম্বৰ মাহৰ পৰা এওঁলোকৰ ব্যৱসায় বাণিজ্যত বন্ধু বান্ধৱ বা আন লোকৰ সহায় পাব আৰু যথেষ্ট উন্নতি কৰিব পাৰিব বহু গুণী জ্ঞানী লোকৰ সংস্পৰ্শ পাব পাৰে এওঁলোকে যাৰ ফলস্বৰূপে এওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে
এই মাহৰ পৰা আৰ্থিক উন্নতি আহিব, এওঁলোকে কাৰো ওচৰত হাত পাতিব লগা নহয়। প্ৰেমত বাধা দূৰ হৈ দাম্পত্য জীৱনত সুখী হ'ব পাৰিব। খং কণ্ট্ৰল কৰিব নোৱাৰিলে মাজে মাজে বিপদত পৰিব পাৰে। সেয়েহে বৃষ ৰাশিৰ ব্যক্তিয়ে ডিচেম্বৰ মাহত কিছু ক্ষেত্ৰত সংযমী হ'ব পাৰিলে উন্নতি বেছি সুযোগ আহিব। শিল্পকলাৰ জৰিয়তে যাৰ কৰ্ম জড়িত হৈ আছে তেওঁলোকে এই মাহৰ পৰা নতুন কামৰ সন্ধান পাব। অৰ্থনৈতিক দিশত উন্নতি কৰাৰ লগতে সম্পদশালী হ'ব পাৰে। শিল্পী অভিনেতাসকলৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। চাকৰি পদোন্নতিৰ লগতে নতুন চাকৰি সংযোগ আহিব। পাৰিবাৰিকভাৱে সুখী হ'ব পাৰিব। সন্তানৰ পৰা তেওঁলোকে সুখ লাভ কৰিব পাৰিব আৰু সাংসাৰিক দায়িত্ব বাঢ়িব এওঁলোকৰ। সন্তানৰ পৰা সুখী হ'ব পাৰিব যদিও সন্তানৰ কিছু ক্ষেত্ৰত তেওঁলোকে মনোমালিন্য হ'বলগীয়া হ'ব পাৰে। যি কৰ্ম কৰিলেও সেই কৰ্মত ন্যায় পাব এওঁলোকে আৰু লাভজনক হ'ব পাৰিব। শৰীৰ মজলীয়া থাকিব যদিও মাজে মাজে জ্বৰ, কাহ, চৰ্দি আদি হোৱাৰ সম্ভাৱনা আছে। ডিচেম্বৰ মাহৰ পৰা শনি আৰু বৃহস্পতিৰ পূৰ্ণ সমৰ্থনত ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল সহজ সৰল অনুভূতিপৰায়ণ হয়। এওঁলোক সহজ সৰল হয় যদিও জীৱনত নিজৰ কৰ্মৰ জৰিয়তেহে উন্নতি কৰিব পাৰে। এওঁলোকে ফ্ৰী ধন কম পায়। মনৰ দৃঢ়তা আৰু স্থিৰতা অধিক হোৱাৰ বাবে সফলতা বেছি আহে। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব পাৰে। ডিচেম্বৰ মাহৰ পৰা এওঁলোকে অধিক উন্নতি কৰি নতুন বৰ্ষত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। তুলা ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ আৰু যাৰ নামৰ প্ৰথম আখৰ ৰ আৰু দন্তীয়া তৰে আৰম্ভণি হয় তেওঁলোক তুলা ৰাশিৰ ব্যক্তি হয়। ৰ আৰু ত আখৰৰ ব্যক্তিৰ ক্ষেত্ৰত ডিচেম্বৰ মাহৰ পৰা তেওঁলোকৰ সৌভাগ্যশালী হ'ব আৰু তেওঁলোকৰ সৌভাগ্য উদয় হ'ব। হঠাৎ তেওঁলোকৰ ভাগ্যৰ পৰিৱৰ্তন হৈ উচ্চ কৰ্মত নিয়োগ হ'ব পাৰে। নিজৰ কৰ্মৰ জৰিয়তে বহু ডাঙৰ সুযোগ পাই জীৱনত নোপোৱাখিনি পোৱাৰ সুযোগ আহিব। বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত এক সুন্দৰ সুযোগ আহিব পাৰে। চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক যিকোনো প্ৰকাৰে তেওঁলোকে এই মাহৰ পৰা চাকৰিত মনোনিৱেশ কৰিব পাৰিব আৰু সুযোগ সুবিধা আহিব। সামাজিকভাৱে উন্নতি আহি সমাজত উচ্চ আসন পোৱাৰ যোগ আছে। ডিচেম্বৰ মাহৰ পৰা তেওঁলোকৰ যি অৰ্থ ব্যয় আগতে বেছি আছিল সেই অৰ্থ ব্যয় কম হ'ব। যিসমূহ অযথা খৰচ তেওঁলোকৰ হৈ আছিল, ধন সঞ্চয়ত বাধা আহি আছিল, সেই ধন সঞ্চয়ত বাধা নাইকিয়া হ'ব। তেওঁলোকে ধন সঞ্চয় কৰিব পাৰিব। গুৰু শুভ দৃষ্টিত অহাত ভাগ্যই সহায় কৰিব। সেয়েহে সম্পদৰ সুযোগ পাব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এক সুবৰ্ণ সুযোগ আহিব এই মাহৰ পৰা। তুলা ৰাশিৰ ক্ষেত্ৰত তেওঁলোকে ভবাতকৈ বেছি উন্নতি কৰিব পাৰিব আৰু যিকোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। প্ৰেমত শুভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকে সুখী হ'ব পাৰিব। পিতৃ মাতৃৰ সমাদৰ পাব। হঠাৎ যদি কোনো ডাঙৰ সুযোগ আহে তেনে ভাবি চিন্তি যদি সিদ্ধান্ত ল'ব পাৰে ভাল ফলাফল দেখিবলৈ পাব তেওঁলোকে। স্বাস্থ্যজনিত যিকোনো সমস্যাই নাইকিয়া হ'ব এই ডিচেম্বৰ মাহৰ পৰা। তেওঁলোকৰ আগতে যি কিছু অসুবিধা আছিল স্বাস্থ্যৰ ক্ষেত্ৰত সেইসমূহ নাইকিয়া হ'ব। ছেপ্টেম্বৰ মাহৰ পৰা গুৰু বৃহস্পতিৰ পূৰ্ণ সহযোগিতা আৰু কৰ্মৰ দেৱতা শনিৰ শুভ দৃষ্টিত নিজৰ ভাগ্য পৰিৱৰ্তন কৰিবলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে ধনু ৰাশি। সমাজত প্ৰবল উন্নতিৰ যোগ আহিছে তেওঁলোকৰ। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ধ, ভ, ফৰে আৰম্ভ হয় তেওঁলোক ধনু ৰাশিৰ জাতক জাতিকা হয়। ডিচেম্বৰ মাহৰ পৰা সমাজত আপোনাৰ প্ৰতিপত্তি বাঢ়িব। সামাজিক কাম কাজে পদমৰ্যাদা দিব। অৰ্থনৈতিক দিশত সাংঘাতিক পৰিৱৰ্তন আহিব। যিসমূহ ক্ষেত্ৰত আপুনি কৰিম বুলি অৰ্থনৈতিক দিশত কষ্টৰ বাবে আগবাঢ়িব পৰা নাছিল সেইসমূহ কামৰ আপোনাৰ পূৰ্ণ সফলতা আহিব আৰু পূৰ্ণ সুযোগ পাব। হঠাৎ আপোনাৰ বাবে সাহায্য আহিব পাৰে। ৰাজ সাহায্যই হওক বা আত্মীয়ৰ পৰা পোৱা ধনৰ সাহায্যই হওক যিকোনো প্ৰকাৰে আপোনাৰ সমস্যাৰ সমাধান হ'ব। হঠাতে ধন প্ৰাপ্তিৰ সুযোগ আছে। শনিৰ শুভ দৃষ্টিত কৰ্মৰ উন্নতি হৈ সম্পদৰ আপুনি গৰাকী হ'ব পাৰে আৰু গুৰু বৃহস্পতিয়ে ভাগ্যত ইমানেই সহায় কৰিব। সৎ কৰ্মত মনোনিৱেশ কৰিলে আপোনাৰ যিকোনো প্ৰকাৰে উন্নতি আহিব, যাৰ পৰা ভৱিষ্যত দিনত আয়ৰ পথ সুচল হৈ পৰিব। শত্ৰুৰ হেঁচা আহিব যদিও আপোনাৰ উন্নতিত একো অপকাৰ কৰিব নোৱাৰে। আপোনাৰ ভাগ্যত যি যোগাত্মক প্ৰভাৱ মিলিছে বৃহস্পতি গুৰুৰ কৃপাত, যদি সৎ পথেৰে আপুনি আগুৱাব পাৰে তেনেহ'লে আপুনি ৰাজভোগ গ্ৰহণ কৰিব পাৰিব। ডিচেম্বৰ মাহৰ পৰা আপোনাৰ কপালত ৰাজভোগ আহিছে। ৰাজ সাহায্য বা চাকৰিৰ সুযোগ আহিব আৰু চাকৰিৰ পদোন্নতি হ'ব পাৰে। ব্যৱসায়ত ধন আহৰণৰ সুযোগ বেছি হ'ব।
নতুন ব্যৱসায় যদি ডিচেম্বৰ মাহৰ পৰা কোনো জাতক জাতিকাই আৰম্ভ কৰে তেনে সেই ব্যৱসায়ত বৃহৎ ব্যৱসায়লৈ পৰিৱৰ্তন হোৱাত বেছি সময় নালাগিব। কাৰণ কৰ্ম আৰু ভাগ্যৰ স্থান অতি যোগাত্মক, যাৰ ফলত উন্নতি নিশ্চিত হৈছে। শিক্ষা, ৰাজনীতি, অভিনয়, গীত মাত আদিত যিসকল জড়িত হৈ আছে তেওঁলোকে ডিচেম্বৰ মাহৰ পৰা সুন্দৰ ফলাফল দেখিবলৈ পাব। যিকোনো কৰ্মক্ষেত্ৰত শনিৰ সহযোগ থাকিব, সেয়েহে ডিচেম্বৰ মাহৰ পৰা তুলা ৰাশিৰ ক্ষেত্ৰত অতি শুভ মনা গৈছে। স্বাস্থ্য মজলীয়া হোৱাৰ বিপৰীতে সন্তানৰ স্বাস্থ্যত কিছু যত্ন ল'ব লাগিব তুলা ৰাশিৰ ব্যক্তিসকলে। ডিচেম্বৰ মাহৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা পঞ্চম ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত তেওঁলোক সুচৰিত্ৰৰ হয় যদিও খুব জেদী হয়, কিন্তু অন্তৰ পবিত্ৰ হয়। জাতক কষ্ট সহিষ্ণু, ধীৰ স্থিৰ হয়। কুম্ভ ৰাশিৰ ব্যক্তিসকল বিজ্ঞ আৰু বুদ্ধিমান, সেয়েহে তেওঁলোকে কিবা কৰাৰ আগতে বহু ভাবি চিন্তিহে সেই কামটো কৰে। এওঁলোকৰ ক্ষেত্ৰত সহজেই শত্ৰু বশ কৰিব পাৰে। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰ গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভ হয় তেওঁলোক কুম্ভ ৰাশিৰ হয়। জাতক প্ৰচুৰ বিত্তশালী হয় যদিও তেওঁলোকে কিছু খৰচী হোৱাৰ বাবেই ধন সঞ্চয়ত কিছু অসুবিধা হয়। সুদক্ষ আৰু দানশীল হয়। ডিচেম্বৰ মাহৰ পৰা কৰ্মৰ স্থানত শনি শুভ হৈছে, যিকোনো কৰ্মৰ সফলতা আনিব পাৰিব। বিশেষকৈ ব্যৱসায়ৰ উন্নতি বেছি আহিব। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে লাভ হ'ব, যাৰ ফলত ব্যৱসায় বহল হৈ পৰিব। নতুন ব্যৱসায়ৰ প্ৰতি মন বাঢ়িব আৰু সুযোগ সুবিধা আহিব। ভাগ্যৰ স্থানত গুৰুৰ কৃপা পৰাত কৰ্ম সংস্থাপনৰ সংযোগ হ'ব পাৰে। চৰকাৰী সুযোগ আকস্মিকভাৱে আহিব পাৰে। এইসকল ব্যক্তিৰ ক্ষেত্ৰত হেৰুৱা ধন পুনৰ উদ্ধাৰ হোৱাৰ সুযোগ পাব। যিসমূহ কামত ধন ব্যয় কৰিও সেই কামৰ পৰা কোনো আয় পোৱা নাছিল, ডিচেম্বৰ মাহৰ পৰা সেইসমূহ চলন্ত হ'ব আৰু উপাৰ্জন বাঢ়িব। কৰ্মক্ষেত্ৰত থকা বাধাসমূহ আঁতৰি যাব আৰু ধন আগমনৰ পথ সুচল হৈ পৰিব। পাৰিবাৰিক বা প্ৰেমজনিত ক্ষেত্ৰত যিসমূহ বাধাৰ সন্মুখীন হৈ আছিল সেইসমূহ বাধা দূৰ হৈ শনিৰ কৃপাত সুখী হ'ব পাৰিব। স্বাস্থ্যৰ দিশত কোনো অসুবিধা নোহোৱাৰ লগতে মনৰ দৃঢ়তা বাঢ়িব। প্ৰিয় বন্ধু বান্ধৱীসকল, ডিচেম্বৰ মাহত যদি কোনো বিষ্ণু মন্দিৰত এটি শংখ দান কৰিব পাৰে, এই 5 ৰাশিৰ বাদে অন্য ৰাশিৰ ব্যক্তিয়েও বা যিকোনো ব্যক্তিয়ে দান কৰিব পাৰে, তেনে তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। আশা ৰাখিছোঁ সকলো ৰাশিৰ ক্ষেত্ৰত সুযোগ সুবিধা আহক, উন্নতিৰ বাটত সকলো সুখী হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।